কলকাছিৰ সত্ৰ মইনবৰী জলজীৱন আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে জলজীৱন আঁচনিৰ গৃহ নিৰ্মাণৰ অৱস্থাতে ৭৪ দেৱাল খহি পৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ কৰা মতে ঠিকাদাৰগৰাকীয়ে নিজৰ ইচ্ছা আৰু খেয়ালখুচি মতে নিম্নমানৰ কাম কৰি ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইতিমধ্যে নিৰ্মাণৰত অৱস্থাত এখন দেৱাল খহি পৰিছে আৰু আন দুখন দেৱাল খহি পৰাৰ আশংকা কৰিছে ৰাইজে। যি সময়ত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি বিশুদ্ধ খোৱাপানীৰ বাবে গাঁৱে গাঁৱে জলজীৱন মিছন আঁচনি প্ৰস্তুত কাম কৰি আছে, ঠিক সেই সময়তে সত্ৰ মইনবৰীত আঁচনিৰ গৃহ আৰু দেৱাল নিৰ্মাণৰ নামত ঠিকাদাৰে দুৰ্নীতি আশ্ৰয় লোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষক উক্ত কামটোৰ সঠিক তদন্তৰ জৰিয়তে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। ওয়ালটো তো এক সপ্তাহ আগতে ভাঙি গেছে, বতাহ নাই, বৰষুণ নাই, এনেই ওয়ালটো পৰি গেছে। এইটো তো পৰি যাব আৰু কামটো সেনেকুৱা হোৱাও নাই। ইষ্টিমেট মতে হলে তো ভাঙি না যায়। হ্যাঁ ইষ্টিমেট তো হোৱা নাই কিজানি, কাৰণ কিমান ইষ্টিমেট আছে সেইটো নাজানো আমি। ঠিকাদাৰৰ নাম গম পাই নেকি? ঠিকাদাৰটো শুনিছোঁ তাৰাবাৰী বুলি শুনিছিল। কি নাম? নামটো নাজানো। ঠিকাদাৰ দেখা নাই, ঠিকাদাৰ নাহে নাই নাই। আচলতে ইষ্টিমেট মতে হ'ব লাগে না নাই? বস্তুটো ইষ্টিমেট মতে হ'ব লাগে, নহ'লে এনেকৈ ভাঙি গ'ল কেনে। এইটো দেখিবলৈ পাইছোঁ ৱালটো বেকা। হ্যাঁ এইটো বেকা হৈছে, দক্ষিণ ফালে সেইটো বেকা হৈ গৈছে। এইটো নাথাকে তো এইটো ভাঙি যাব। নাই এতিয়াই যাব আৰু বতাহ বৰষুণ পৰিলে এতিয়া ভাঙি যাব। এইটো যিটো এইফালে মাটি একেবাৰে নাই। নাই যিহেতু আপোনালোকৰ সুবিধাৰ কাৰণে দিছে, এনেকুৱা হ'লে আপোনালোকৰ সুবিধা হ'ব জানো? না মইতো আগতে কৈছিলোঁ যে এনেকৈ যে ৱাল দিছে, ৱালটো নাথাকে, ৱালটো ভাঙি পৰি যাব। তাহলে কয় নাই এনেকৈ থাকিব। আৰু কামটো করছে যে সিমেন্ট ইটা দি, মাটি ইটা তো না, সিমেন্ট ইটা দি এইভাবে আছে পড়ি আছে তাতে। না এটা ভালো নয়, কত বাদ আছে এটা। কি বিষয় এটা? না এটা কামটা ভালো হব লাগে, ভালো হলে আমাকে সুবিধা পাম। কি নাম ঠাইখিনিৰ নাম কি? এইটো সত্ৰ মইনবৰী। এইটো কাম ভাঙি যোৱাৰ কাৰণে এটাই কামটো দুৰ্বল হৈছে। ঠিকাদাৰে বেছি মুনাফা কৰিবলৈ গৈছিল, যাৰ ফলত এনেকুৱা ভাঙি গৈছে। বা সেইফালেতো ভাঙি পৰিছে, এইফালে যিটো লক্ষণ দেখা যায় এইটো যায় অৱস্থা। আৰু ইটাটো আচলতে ঠিক হোৱা নাই। ইটাটো আচলতে মাটিৰ ইটা দিব লাগিছিল। হ্যাঁ, আমাৰ অঞ্চলত যিবিলাক ইটা ব্যৱহাৰ কৰে সেইবিলাক দিব লাগিছিল। চিমেণ্টৰ ইটা দিছে, গতিকে এইবিলাক দুৰ্বল হৈছে। আচলতে উপযুক্ত মছলা দিয়া নাই, কাৰণ ঠিকাদাৰে বেছি মুনাফা কৰিবলৈ গৈছিল। দুৰ্নীতি হৈছে, দুৰ্নীতিৰ কাৰণে এইটো এনেকুৱা হৈছে। দুৰ্নীতি নহ'লেতো কামেই হ'ব। দুৰ্নীতি বেছি কৰিছে, যাৰ ফলে এনেকুৱা অৱস্থা হৈছে ৱালটোৰ। গতিকে এইটোৱে ভাল তদন্ত কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষক। আমি দাবী জনাওঁ যে এইটোৰ এটা উপযুক্ত তদন্ত কৰি বিহিত ব্যৱস্থা কৰে যেন। কি নাম এইটো সেইখিনি? সত্ৰ মইনবৰী। কিহৰ কাম এইটো? এইটো পানীৰ হাউজৰ কাম। কি ভাঙি গৈছে কেনেকৈ? এইটো আগৰ মিস্ত্ৰী কৰিছিল, তাতে যিটো গাঁথনিটো কৰা হৈছিল তাৰ ছাইডত মাটিত না আছিল, সেইকাৰণে পুখুৰী ছাইড হালি গৈছে। বৰষুণ আহিছিল অলপমান, আগতে দিব লাগিছিল টানা কেইটামান দিব লাগিছিল। আগতে কেই ইঞ্চি আছিলে? আগতে 10 ইঞ্চিমান আছিল নেকি। এই কামটো ভাল হোৱা নাছিলে? সেইটো কাম ভাল আছিল না, ইষ্টিমেট হিচাপত নোহোৱা নাছিল। নহৈছিল। ঠিকাদাৰৰ নাম কি? ঠিকাদাৰতো আমি নাজানো, কিন্তু আমাৰ কণ্ট্ৰেক্টাৰ হয়। কি নাম? ছানাৰ আলী। মুহুৰীৰ কি নাম? মুহিনীৰ নাম হ'ল ছানাৰ আলী। এইখিনিৰ নাম কি? এইটোৰ নাম হ'ল মইনবৰী। নিউজ ডেস্ক ৰিপোৰ্ট, এনি লাইভ।